330 জন ফৰেষ্ট গাৰ্ড আৰু 84 জন ফৰেষ্ট গাৰ্ড 1 এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা প্ৰগ্ৰাম আয়োজন কৰিছে আৰু তাত মই উপস্থিত হয় যিসকলে আজি CSBৰ দ্বাৰা প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছে তেখেতসকলক অভিনন্দন জনাইছো আৰু এইখিনি এপইণ্টমেণ্ট হোৱাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ বহুত নাটনি হৈ আছিলে বিশেষকৈ মানাছত মানাস এৰিয়াটো বহুত ডাঙৰ কিন্তু যিমান লাগে ইমান ফৰেষ্ট গাৰ্ড নাই আৰু নতুনকৈ ৰায়মানা আৰু চিকনা জহেলাও দুটা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত আমাৰ মেন পাৱাৰৰ আৰু দৰকাৰ হৈছে গতিকে আজি যিখিনি এপইণ্টমেণ্ট পাইছে এইসকলে ট্ৰেইনিং কৰি আহি ডিউটি দিয়ালৈকে আমাৰ যথেষ্ট মেন পাৱাৰ ছাপোৰ্টটো আমাৰ হৈ যাব আৰু বাকী যিখিনি আমাক দৰকাৰ আছে সেইখিনি আমি অসম চৰকাৰক ইতিমধ্যে জনাইছো যে তাত কিছুমান পোষ্ট আৰু বাঢ়াব লাগে কিছুমান এৰিয়াত মানে আমাৰ কি আছে অফিচ বঢ়াব লাগে ৰেঞ্জ অফিচ এইবিলাক চব দিয়া আছে গতিকে বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত দুটাকৈ প্ৰায় 800 স্কোয়াৰ কিলোমিটাৰ ৰায়মানা আৰু চিকনা জহেলাও নেশ্যনেল পাৰ্ক দুটা আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ ভিতৰত 800 স্কোয়াৰ কিলোমিটাৰৰ নতুন ফৰেষ্ট এৰিয়া আমি পাবলৈ সক্ষম হৈছো পৰৱৰ্তী সময়ত এইটো পৰ্যটকৰ কাৰণে আৰু লগতে আমাৰ অঞ্চলত বায়োডাইভাৰ্চিটি জলবায়ু যিটো উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে সেই ফৰেষ্টে যথেষ্ট অৰিহণা দিব আমি সেইটো আশা ৰাখি এই কামখিনি কৰিছো এনি টাইম ৰেডি হৈ আছে অলপমান নিউজৰ এটা বিষয় আছিলে এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনচাল্ট কৰি পেলাই চবৰ লগতো কনচাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব একেলগতে 6 মান্থৰ বাকীবিলাকৰো এপইণ্টমেণ্ট একেলগে হ'ব আশীৰ্বাদ লওক মানে ভগৱানৰো আশীৰ্বাদ লওক ৰাইজৰো আশীৰ্বাদ লওক তাততো মোৰ ক'ব লগা নাই আশীৰ্বাদটো বিচাৰিব লাগে চবে আপোনালোকৰ যিটো মিত্ৰতা নহয় বিজেপিৰ লগত মিত্ৰতা থাকিবনে চাওক আজি নিৰ্বাচন আহি আছে একমহীয়া এটা প্ৰক্ৰিয়া এই একমহীয়া প্ৰক্ৰিয়াত চৰকাৰ গঠন কৰিব কাম কৰিব ৰাইজৰ কাৰণে দিল্লীতো দিছপুৰতো কাম কৰিব লাগিব গতিকে ইমান জটিলত আমি যাব বিচাৰো নাই আজিৰ প্ৰায়ৰিটিটো হৈছে যে ইলেকশ্যন আহি আছে ইলেকশ্যনত জিকিব লাগে ইয়াৰ কাৰণে আমিও 40টা সমষ্টিত কাম কৰি আছো আমাৰ দলীয় কৰ্মীবিলাকে খুব উৎসাহেৰে কাম কৰি আছে ৰাইজ আমাৰ লগত আছে দল সংগঠন আমাৰ লগত আহিছে গতিকে ভাল এটা ইলেকশ্যন হ'ব আৰু ইলেকশ্যনটো যিহেতু গণতান্ত্ৰিক দেশৰ এটা উৎসৱ এই উৎসৱটো আদৰিবলৈ আমি ৰেডি হৈছো